আজি মই আসাম এলপি টেট এক্সামিনেশন 2012 সাবজেক্ট ম্যাথমেটিক্সৰ বাকি ৰোৱা অৰ্থাৎ 24 নম্বৰৰ পৰা অংককেইটা তোমালোকক কৰি দিবলৈ যত্ন কৰিম। মৰমৰ পৰীক্ষাৰ্থীসকল, তোমালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাবা আৰু ভিডিওটো বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিসকল মৰমৰ টেট পৰীক্ষাৰ্থী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিওৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। ভিডিওটোত লাইক আৰু কমেন্ট কৰিবা। এতিয়া আমি আহো 24 নম্বৰ অংক। 24 নম্বৰ অংকটো কি আছে? তলৰ কোন সংখ্যাতকৈ 7/10 সৰু, অৰ্থাৎ 10 ভাগৰ হাফ। এই তলত দিয়া সংখ্যাবিলাক দিয়া আছে নহয়, এইটোতকৈ কি হ'ব? সৰু হ'ব। চোৱাচোন, এইটো নাম্বাৰ 1 টো আমি কি হৰটো 10 বনাব লাগে। হৰটো 10 বনাব গলে কি হ'ব? 1/2 ক আমি কি লিখিব পাৰো? 1 into দিয়া 2 into দিয়া দিলে কি হ'ব? কেনেকৈ হৰ 10 হ'ব? যেহেতু ইয়াৰ হৰটো 10 আছে, হৰটো 10 হলেহে আমি কি সৰু ডাঙৰ এইটো দেখিব। 5 এৰে পূৰণ কৰা, 5 এৰে পূৰণ কৰিলে হৰটো 10 হ'ব। তলে উপৰে কিন্তু কৰিব লাগিব 5/10 হলে। তাৰ পিছত বি নম্বৰটো এৰিলো আৰু সি নম্বৰটো চোৱা 3/5 সেম কৰা 3 ইনটু কৰা 5 ইনটু কৰা। আমি ইয়াক 10 বনাব লাগে, 2 এৰে পূৰণ কৰিব লাগিব, তলে উপৰে 10 ইনটু 6 হলে এটা 6 হল। এটা আমি লাস্ট চোৱাচোন 14/20। ইয়াক আমি কৰিব নালাগে, বেছি হৈ আছে, গতিকে লঘিষ্ঠ আকাৰত লব লাগিব। এইটো আমি 2 এৰে কাটিলে হৰণ কৰিলে কি হ'ব? 7 হ'ব, 2 এৰে হৰণ কৰিলে 10 হ'ব, গতিকে 7/3। চোৱা, 1 নম্বৰটো 10তকৈ এইটোতকৈ কিন্তু সৰু, ডাঙৰ নহয়, এইটো তেতিয়াহলে নহব, 1 নম্বৰটো নহয়। 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি আছে? এইটো হল কি 6/10। এইটোতকৈ সৰু আছে, তলৰ কোন সংখ্যাতকৈ ই সৰু হ'ব লাগিব, এইবিলাক ডাঙৰ হ'ব লাগিব। আৰু ডি নম্বৰত কি আছে? এইটো সমান হৈছে, গতিকে এই তিনিটাত কিন্তু সৰু নাই, গতিকে নিশ্চয় বি নম্বৰতে হ'ব তোমাৰ ৰিকোয়ার্ড আনসার। গতিকে আমি বি নম্বৰত কি কৰি দিও? রাউন্ড কৰি দিলে তোমাৰ আনসারটো হ'ব। বুজি পাইছে নে? এই বি নম্বৰটোত আমি কি কৰো? রাউন্ড কৰো, শুদ্ধ আনসারটো হ'ব বি নম্বৰ। ক্লিয়াৰ হল? এতিয়া আমি আহো হেৰিলৈ। এতিয়া আমি কোনটো অংকলৈ আহিম? 25 নম্বৰ অংকলৈ। 25 নম্বৰ অংকত কি কৈছে? 1.20 সমমান ভগ্নাংশ হৈছে। সমমান মানে সমান বা সমতুল্য ভগ্নাংশ। অপশন এ দিছে 1/20, বি 12/10, সি 7/5, ডি 18/15। ক্লিয়াৰ? গতিকে আমাৰ এইখিনিতে কি পাবা? সমমানৰ ভগ্নাংশটো কি হ'ব? আমি এই ভগ্নাংশটো কেনেকৈ দশমিক ভগ্নাংশক আমি কেনেকৈ ভগ্নাংশ আকাৰত প্ৰয়োগ কৰিব পাৰো চোৱা। 1.20 ইয়াক আমি কি লিখিব পাৰো? এনেকৈ এই দশমিকৰ কাৰণে তলত 1, দশমিকৰ পিছত কেইটা অংক আছে? দুটা শূন্য দিব লাগিব। তাৰ পিছত দশমিকটো উঠাই দি ওপৰত লিখিম, হলে 0 0 কেনসেল। ইয়াতে কিমান হ'ব? 6 5 5/6। ইমান 5/6 তো নাই নহয়, এইখিনিতো 5/6 নহয়, এইটোত কি হ'ব? এইটোতো 5/6, এইটোতো নহয়, এইটো তেতিয়াহলে কেনসেল। এইটো বাৰু কি হ'ব? চোৱাচোন, এইটো 5/6 হ'ব লাগিব, সৰি 6/5 হ'ব লাগিব, 6/5 হ'ব লাগিব। এইটো কাটিলে কি হ'ব? 12/100। 2 দি কাটিলে 6, এইটো হ'ব 50। আকৌ 2 দি কাটিলে 3, এইটো হ'ব 25। গতিকে 3/25 হল। এইটো নহয়, এইটো আনসার নহব, এইটোতো নহয়, হয় এইটোতো দিয়ে আছে, এইটো নহয়, গতিকে এইটোই হওয়ার সম্ভাবনা বেশি। তথাপিও আমি কি করো? চেক করো। কি আছে? 18/15।
তিনেৰে কাটা তিনেৰে কাটিলে 6 বাৰ 3 5 গুণ 15 গতিকে 6 বাৰ 5 হল এই দুটা সমান হৈছে নে নাই গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি ডি নম্বৰটো আমি হোল রাউন্ড কৰি দিও এই ডি নম্বৰটো হ'ব শুদ্ধ আনসার ক্লিয়ার তাৰ পিছত 26 নম্বৰত আছে 200 কিলোগ্ৰামৰ ৰ আছে 1/2% হৈছে এটা আমি কি কৰিম 200 কিলোগ্ৰাম 200 কিলোগ্ৰামৰ 1/2 টো আমি কেনেকৈ কৰিম চোৱাচোন এইখিনি অংকত পার্সেন্ট মানে কি তলত কিন্তু এত মনত ৰাখিবা যে পার্সেন্ট বুলি কলে ৰ ইয়াতে কিলোগ্ৰামৰ বুলি কৈছে ইয়াতে কেনেকৈ লিখিবা ইয়াতে আমি লিখিম কি গ্ৰামৰ বুলি কৈছে নহয় এতিয়া 200 এই ৰ মানে আমি কি কৰি দিলু পূৰণ কৰিলু 1/2% লিখি এই এককটো কিলোগ্ৰামটো লাস্টত দিলাম শর্টকাট লিখো কিলোগ্ৰাম হলে এতিয়া সোয়া এই যে 200 পূরণ এই পার্সেন্টেজটো উঠাই দিলে তলত আমি একৰে পূরণ কৰিব লাগে হলে এটো কিলোগ্ৰামে থাকিব হলে এতিয়া সোয়া এই দুটা শূন্য ক্যান্সেল এতে 2 2 ক্যান্সেল অন হ'ব 1 * 1 অন কিলোগ্রাম গতিকে সোয়াচোন তোমাৰ অপশনত কি দেয়া আছে এ অপশনত আছে 100 কিলোগ্রাম বি অপশনত আছে 50 কিলোগ্রাম সি তে আছে 200 গ্রাম 2 কিলোগ্রাম আর ডি তে আছে কি 1 কিলোগ্রাম গতিকে বি নম্বৰটো হ'ব আমাৰ শুদ্ধ উত্তৰ আমি ডি নম্বৰটো বোর্ড কৰি দিলো আৰু 27 নম্বৰ অংকলৈ আহা 27 নম্বৰ আটাইতকৈ সহজ অংক দিছিল 2012 এইটো কি আছে ইমান টকা পইচা বনাব লাগে সহজ কথা দশমিকটো উঠাই দিলে ইমান কি আছে টকা আছে এটো পয়সা বনাব লাগিলে দশমিক উঠাই দিব লাগে 790 পয়সা দশমিক উঠাই দিলে কি হয় তো পয়সা হয় কত আছে 790 পয়সা এটো বি নম্বৰৰ আনসার শুদ্ধ হ'ব গতিকে বি নম্বৰটো আমি বোর্ড কৰি দিও হলে এইখিনি হৈছে তোমালোকৰ এই চাৰিটা অংকৰ সমাধান এতিয়া আমি 28 নম্বৰ অংকলৈ আহো 28 নম্বৰ অংকত কি আছে তলৰ কোনটো গাণিতিক উক্তি শুদ্ধ এ 24.60 24.06 b 2.460 24.06 c 24.6 24.600 d 246.00 24.600 এতিয়া সোয়াসন তোমালকে এইটো বাৰু ঠিকে আছে এইখিনি ঠিকে আছে এই অপশনত এইটো ঠিকে আছে কিন্তু এইটো চেঞ্জ কৰি এইটো হৈছে এইটো দশাংশত আছে কিমান 6 কিন্তু ইয়া দশাংশত আছে কিমান 0 গতিকে এইটো শুদ্ধ নহয় ওকে ইয়াতে আছে 2.460 2 পিছত পয়েন্ট আছে বাট ইয়াতে আছে 224 ৰ পিছত পয়েন্ট গতিকে ইয়াতো একে নহয় এইটো সোয়া ইয়াতে আছে 20.6 আৰু ইয়াতে আছে 20.600 তুমি কি কৰিব পাৰা 24.6 আমি এনেকৈ লিখিব পাৰো আমাৰ সুবিধাৰ কাৰণে একটা জিরো দিল দিস ইজ শুদ্ধ যিমান আছে আমাক কিমান দিছে দুটা দিছে গতিকে এটো শুদ্ধ হ'ব এটো অশুদ্ধ কারণ কি এটো 246 ৰ সমান এটো 24 হ'ব নৰে গতিকে সি নম্বৰটো শুদ্ধ কিয়নো যে ইয়াক আমি 6 ৰ পিছত দশমিকৰ পিছত অংক তাৰ পিছত শূন্য ইচ্ছামতে দিলেও মানৰ কোনো পৰিৱৰ্তন নহয় গতিকে সি নম্বৰটো হ'ব শুদ্ধ উত্তৰ ওকে 29 নম্বৰটো দিছে তলৰ কোনটো উক্তি শুদ্ধ এখন কাগজত এডাল ৰেখা অকাটো সম্ভৱ নহয় হয় ৰেখা শেষ নাই যাৰ শেষ নাই তাক আমি কাগজত আঁকিব নৰো জাস্ট ধাৰণা হে কৰিব পাৰো ঠিক আছে এইটো কি আছে সম্ভৱ নহয় তলৰ কোনটো উক্তি শুদ্ধ
एटो সম্ভৱ নহয় বুলি কৈছে আৰু আঁকিব পাৰো আমি কাগজত আমি ৰেখা আঁকিব পাৰো এখন কাগজত এটা ৰেখা আমি আঁকিব পাৰো সম্ভৱ নহয় কথাটো কি কৈছে মিছা কথা ঠিক আছে এটা ৰশ্মিৰ দুটা প্ৰান্ত বিন্দু আছে নহয় এটা প্ৰান্ত বিন্দু থকা ৰেখাক আমি ৰশ্মি বুলি কৈছো কি কৈছিল এটা প্ৰান্ত বিন্দু বা হেগ বিন্দু বা এন্ড পইণ্ট আছে পিছে গতিকে এইটো মিছা কথা লিখিছে তার পিছত চোৱা এডাল ৰেখাৰ মাত্ৰ এটা প্ৰান্ত বিন্দু এইটো চেঞ্জ কৰিছে ৰেখাখণ্ড বুলি কৈছে এটা ৰেখাখণ্ডৰ মাত্ৰ এটা প্ৰান্ত বিন্দু আছে নহয় ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে দুটা গতিকে এটা লিখিছে কি হ'ব ৰং হ'ব এখন বেৰৰ পৃষ্ঠই এডাল ৰেখা খোঁচায় হয় এইটো হ'ব তোমালোকৰ ৰাইট বেৰৰ পৃষ্ঠ কি বুজায় ৰেখা খোঁচায় গতিকে আমি দুই নম্বৰটোত কি দিব লাগিব শুদ্ধ বুলি দিব লাগিব লাষ্ট অন মই কিন্তু এই লাষ্ট অনৰ কথাটো মই তোমালোকক কৈছিলো সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মান হল a 60 b 90 c 45 d 30 হলে এতে সমদ্বিবাহু সমকোণী ত্ৰিভুজ কেনেকৈ সমদ্বিবাহু সমকোণী ত্ৰিভুজ হলে এনেকুৱা মই কি কৈছিলো সমদ্বিবাহু সমকোণী ত্ৰিভুজ হল যি ত্ৰিভুজৰ এটা কোণ সমকোণ আৰু দুটা বাহুৰ মাপ সমান ধৰা এই বাহু আৰু এই বাহু সমান আৰু এই কোণটো আছে কিমান সমকোণ গতিকে এই ধৰণৰ ত্ৰিভুজক আমি কি বুলি কওঁ এইটো সমদ্বিবাহু সমকোণী ত্ৰিভুজ হ'ব গলে কি হ'ব এই দুটা বাহু সমান আৰু এটা কোণ 90 ডিগ্ৰী এইটো কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহলে এই কোণ আৰু এই কোণ সমান হ'ব এই কোণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল এই দুটা কোণ মিলি হ'ব 180 ডিগ্ৰী কিন্তু আকো কৈছে এই দুটা কোণ সমান এই 90 ডিগ্ৰী দুটা কোণ সমান মানে দুই দি ভাগ কৰা 45 ডিগ্ৰী হ'ব গতিকে শুদ্ধ উত্তৰ হ'ব কি 45 ডিগ্ৰী মই কিন্তু তোমালোকৰ মইতে ত্ৰিভুজ শিকাইছো তাতে তোমালোকে ভিডিওটো চাবা ধুনীয়াকৈ সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা আছে গতিকে এইখিনি হল আসাম টেট এক্সাম 2012 এলপি সাবজেক্ট ম্যাথমেটিক্সৰ গোটেইখিনি 30টা অংকৰ ব্যাখ্যা সহ সমাধান নিশ্চয় তোমালোকে ভালকৈ ধৰিব পাৰিছা বুজিব পাৰিছা ভিডিওটোত লাইক আৰু কমেন্ট দিবা থ্যাংক ইউ